নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ জয়েন ইণ্ডিয়ান আৰ্মি নিউ ভ্যাকেন্সি নিউ ৰিক্ৰুটমেন্ট 2025 এণ্ড 2026 ইণ্ডিয়ান আৰ্মি 2025 আৰু 2026 বৰ্ষৰ এপ্লাই কৰাৰ বাবে লিংক এক্টিভেট কৰি দিয়া হৈছে আপোনালোকে এপ্লাই কৰিব পাৰিব যদি ইন্টাৰেষ্ট হয় তেতিয়ালে ভিডিওটো সকলোকে আপোনালোকে চাই থাকিব সকলো তথ্য মই আপোনালোকক ভিডিওৰ জৰিয়তে জনাম সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিওৰ ডেসক্ৰিপচনত এপ্লাই কৰা লিংক আৰু ফুল এডভাৰটাইজমেন্টৰ ডিটেইলছ দিয়া আছে গৈ পিনে আপোনালোকে চেক কৰি এপ্লাই কৰিব পাৰিব এতিয়া সকলো তথ্য মই আপোনালোকক জনাম সব ভিডিওটো সকলোকে চাই থাকিব জয়েন ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ ৰিক্ৰুটমেন্ট 2025 ৰ বাবে এখিনি পদ মুকলি কৰা হৈছে ডিপাৰ্টমেন্ট নেম জয়েন ইণ্ডিয়ান আৰ্মি এপ্লাই প্ৰসেস অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব এপ্লাই লাষ্ট ডেট এপ্ৰিল মাহৰ 2025 লৈকে আপোনালোকে আবেদন কৰিব পাৰিব Total post around 25,000 all India কাৰণে vacancy মুকলি কৰা হৈছে salary per month 30,000 কে দিয়া হ'ব job location all India candidate apply কৰিব পাৰিব advertisement number army recruitment 2025 and 2026 official website ৰ নাম হৈছে joinindianarmy.nic.in তাপা next হৈছে Indian Army Ognibir recruitment 2025 and 2026 age limit ইয়াতে minimum age 17 বছৰ হ'ব লাগিব Maximum age 21 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব ডেট অফ বাৰ্থ 1 অক্টোবৰ 2004 পৰা 1 এপ্ৰিল 2018 ভিতৰত যদি আপোনালোকৰ ডেট অফ বাৰ্থ আছে তেতিয়াহলে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব তাপা নেক্সট হৈছে এপ্লিকেশন ফিজ এক্সামিনেশন ফিজৰ কাৰণে এটা আপোনালোকে পেমেন্ট কাটিব লাগিব অল ক্যান্ডিডেট 250 रुपीस পেমেন্ট কাটিব লাগিব পেমেন্ট মোড অনলাইন মাধ্যমত পেমেন্ট কাটিব লাগিব ইয়াতে ST SC OBC কোনো কথা নাই সকলোৱে 250 रुपीस পেমেন্ট কাটিবই লাগিব এর বিষয়ে আপনাকে গম পালা তাপা নেক্সট হইছে ইন্ডিয়ান আর্মি অগ্নিবীর রিক্রুটমেন্ট 2025 এন্ড 2026 এডুকেশন কোয়ালিফিকেশন ইয়াতে অগ্নিবীর জেনারেল ডিউটিত এপ্লাই কৰিবলৈ হল আপোনালোকে 10 পাস উইথ 45% থাকিব লাগিব আৰু লগতে প্ৰত্যেকখন সাবজেক্টতে আপোনালোকৰ 33 থাকিব লাগিব তাপা নেক্সট অগ্নিবীর টেকনিক্যালত এপ্লাই কৰিবলৈ হল আপোনালোকে 12 পাস কৰিব লাগিব লগতে সায়েন্স স্ট্ৰীমৰ পৰা পাস কৰিব লাগিব লগতে ফিজিক্স কেমিষ্ট্ৰি এণ্ড ম্যাথছ English subject ইটাত আপোনালোকৰ 50% থাকিব লাগিব লগতে 40% থাকিলে আপোনালোকে এই পদৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব তাপা নেক্সট হৈছে অগ্নিবীৰ ক্লাৰ্ক ইন ষ্টক কিপাৰ এণ্ড টেকনিক্যাল এই পদত এপ্লাই কৰিবলৈ হলে আপোনালোকে 12 পাস লগতে যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে এপ্লাই কৰি পাস কৰিলে হৈ যাব আৰ্টস সায়েন্স কমাৰ্চ কোনো কথা নাই কিন্তু লগতে 60% থাকিব লাগিব আৰু লগতে 50% Maths আৰু ইংলিশত আপোনালোকৰ থাকিব লাগিব অগ্নিবীৰ ক্লাৰ্ক এণ্ড ষ্টক কিপাৰ এপ্লাই কৰিবলৈ তাপা নেক্সট হৈছে অগ্নিবীৰ টেডমেন্স 10 পাস এণ্ড অগ্নিবীৰ টেডমেন্স 8 পাস এই দুটা পদত এপ্লাই কৰিবলৈ হলে আপোনালোকে 8 পাস কৰিলে এপ্লাই কৰিব পাৰিব 10 পাস কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব কিন্তু লগতে প্ৰত্যেকখন সাবজেক্টতে আপোনালোকৰ 33 থাকিব লাগিব এই বিষয়ে আপোনালোকে গম পালা তাপা নেক্সট হৈছে ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ সিলেকশন প্ৰসেস 2025 এণ্ড 2026 এই পৰীক্ষাৰ ফাৰ্স্ট টাইম হ'ব ৰিটেন এক্সাম CBT অনলাইন এক্সাম ডেট জুন মাহৰ ইয়াৰ এক্সাম হ'ব বুলি উল্লেখ আছে তাপা নেক্সট ফিজিক্যাল টেষ্ট হ'ব তাপা ডকুমেন্ট ভেৰিফিকেশন তাপা মেডিকেল এক্সামিনেশন টেষ্ট অনুষ্ঠিত হ'ব ইয়াতে ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্টত অগ্নিবীৰ জেনাৰেল ডিউটি কাৰণে হাইটটো 160 সেমি হাইটটো হ'ব লাগিব আৰু লগতে অগ্নিবীৰ টেকনিক্যালৰ কাৰণে 157 সেমি হলে হৈ যাব বাকি টেডমেন্স বা ক্লাৰ্ক ষ্টক কিপাৰত এপ্লাই কৰিবলৈ হলে আপোনালোকে 160 সেমি হলে হৈ যাব অনলি অগ্নিবীৰ টেকনিক্যালত 157 সেমি হাইটটো হলে হৈ যাব বাকি সকলোতে 160 সেমি লাগিব তাপা নেক্সট হৈছে অগ্নিবীৰ জেনাৰেল ডিউটি ইয়াতে অগ্নিবীৰ জেনাৰেল ডিউটিত আপোনালোকৰ যেটো হাইট লাগে চেষ্ট লাগে হেতু আপোনালোকৰ 77 লগতে 5 সেমি আপোনালোকে ফুলাব লাগিব ইয়াতে সকলো পদৰ কাৰণে আপোনালোকে 77 নৰ্মেল হ'বই লাগিব 5 সেমি আপোনালোকে ফুলাব লাগিব বাকি আপোনালোকৰ ৰিক্ৰুটমেন্ট ৰেলিত আপোনালোকৰ ফিজিক্যাল ফিটনেস হ'ব 1.6 মিটাৰ ৰানিং হ'ব ইয়াতে গ্ৰুপ 1 ত 5 মিনিট 30 সেকেন্ড দিয়া হ'ব তাতে 60 মাৰ্ক থাকিব গ্ৰুপ 2 ত সোমালে আপোনালোকে টাইমিং দিয়া হ'ব 5 মিনিট 31 সেকেন্ডৰ পৰা 5 মিনিট 45 সেকেন্ডৰ ভিতৰত যদি আপোনালোকে সোমাই তেতিয়াহলে আপোনালোকে 48 মাৰ্কস পাব তাপা আপোনালোকৰ ভীম হ'ব ইয়াতে ভীমত যদি আপোনালোকে দবা মাৰিব পাৰে তেতিয়াহলে আপোনালোকৰ এক্সিলেন্ট 40 মাৰ্কস পাব ইয়াতে 9 ফুট জাপ মাৰিব লাগিব অনলি কোৱালিফাই জিগজাগ বেলেন্স অনুষ্ঠিত হ'ব তাপা নেক্সট হৈছে আপোনালোকৰ ইম্পৰ্টেন্ট ডেটস এণ্ড এপ্লাই অনলাইন এই পদবিলাকৰ এপ্লাই ষ্টাৰ্ট হৈছে 12 মাসৰ পৰা এপ্লাই লাষ্ট ডেট 10 এপ্ৰিললৈকে এপ্লাই কৰিব পাৰিব এক্সাম ডেট জুন মাহত ইয়াৰ এক্সাম হ'ব বুলি ইয়াতে উল্লেখ আছে ইয়াতে এয়াৰো জুহাট এয়াৰো নাৰাংগী এয়াৰো শিলচ চেন্ট্ৰেল আসাম এয়াৰো শিলং সকলো বিলাকৰ কাৰণে ফাইনালি আহি গৈছে আমাৰ অসমৰ যিকোনো ডিস্ট্ৰিক্টৰ ক্যান্ডিডেট এপ্লাই কৰিব পাৰিব নিজৰ এয়াৰত গৈ পিনে তাপা নেক্সট হৈছে হাউ টু এপ্লাই ফৰ অগ্নিবীৰ ৰিক্ৰুটমেন্ট 2025 এণ্ড 2026 যদি এই পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহলে ইতিমধ্যে এপ্লাই চলি আছে ইয়াতে আপোনালোকে দেখিছে এপ্লাই অনলাইন লিংকত ক্লিক কৰি আপোনালোকে এপ্লাই
কৰি ল'ব পাৰিব যদি এই অগ্নিবীৰ 2025-26 বৰ্ষত যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে আমাৰ অসমৰ যিকোনো ডিস্ট্ৰিক্টৰ কেণ্ডিডেটে এই পদৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব যদি ভিডিওটো ভাল পালে সকলো কেণ্ডিডেটকে যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰক যাতে সকলোৱে গম পাওক যোনসকল কেণ্ডিডেটে জইন ইণ্ডিয়ান আৰ্মি ৰিক্ৰুটমেণ্ট 2025 ৰ বাবে যদি অপেক্ষা কৰি আছিল তেওঁলোকৰ বাবে ফাইনেলি নটিফিকেশন আহি গল আৰু এপ্লাই কৰা লিংকো এক্টিভেট কৰি দিয়া হৈছে সো আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় আসন ধন্যবাদ